ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰী, নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক অনাশিক্ষক কৰ্মচাৰী, লগতে আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। বিহুৰ বতৰত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ দিছে। লগতে আছে কেইবাখনো গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ আহিছে। ধুবুৰী জিলাৰ ট্ৰেজাৰীলৈ এই নিৰ্দেশনা দিয়া হৈছে আৰু ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা এই নিৰ্দেশনা দিছে যে শিক্ষা সেতু এপত উপস্থিতি নিদিয়াৰ বাবে 9 এপ্ৰিল তাৰিখে যিহেতু উপস্থিতি দিয়া নাছিলে, সেয়েহে এদিনৰ দৰমহা কৰ্তনৰ বাবে ইয়াত নিৰ্দেশ দিছে যে হেড অফ ইনষ্টিটিউশ্যন বা একাডেমিক ইনচাৰ্জসকলৰ এদিনৰ দৰমহা কৰ্তনৰ বাবে ইয়াত নিৰ্দেশ দিয়া হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ বতৰত ৰাজ্যৰ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে জনাইছে কেইবাটাও সুখবৰ। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে আলোচনা হোৱাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশত অগ্ৰসৰ হৈছে। যেনে কৰ্মচাৰীসকলক OPS প্ৰদান কৰা, লগতে চিকিৎসা বীমা, বিনামূলীয়া চিকিৎসা সেৱা, আপোন ঘৰ আপোন বাহন আঁচনিৰ সুবিধা, লগতে অংগনবাড়ী আশাকৰ্মী ৰন্ধনকৰ্মীসকলৰ বাবেও ডাঙৰ ঘোষণা কৰিছে যে তেওঁলোকক 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। 2 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে জনাইছে, বাজেটত ঘোষণা কৰিছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব অহা অক্টোবৰৰ পৰা। লগতে মুখ্যমন্ত্ৰীয়ে পুনৰ জনাইছে যে 2 লাখ টকাকৈ তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। এই নিৰ্দেশনা পত্ৰখন 11 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিছে আৰু ইয়াৰ জৰিয়তে জনাইছে যে যিসকল কৰ্মচাৰী BLৰ দায়িত্বত আছে তেওঁলোকক পুলিং প্ৰিজাইডিঙৰ দায়িত্ব নিদিবৰ বাবে ইয়াত কোৱা হৈছে। আৰু জিলা আয়ুক্তসকললৈ এই নিৰ্দেশনা দিছে যে যিসকল কৰ্মচাৰী BLৰ দায়িত্বত আছে তেওঁলোকক পুলিং প্ৰিজাইডিঙৰ দায়িত্ব নিদিবৰ বাবে ইয়াত কোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। গ্ৰেড পে সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। শিক্ষা বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যিসকল কৰ্মচাৰী অফিচ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট আৰু বিভিন্ন চৰকাৰী প্ৰভিন্সিয়েলাইজ ছেকেণ্ডেৰী স্কুলত কাম কৰি আছে তেওঁলোকৰ তথ্য বিচাৰিছে যে যিসকলে 6200 টকাকৈ গ্ৰেড পে লাভ কৰিছে, অফিচ এছিষ্টেণ্ট হওক বা জুনিয়ৰ এছিষ্টেণ্ট হওক, তেওঁলোকৰ তথ্য বিচৰা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।